আমি যি বাৰ্তা লৈ ৰাইজৰ ওচৰত গৈছো, ৰাইজে সেইটো গ্ৰহণ কৰিছে। বহুত দল আছে বা বহুত ৰাজনৈতিক নেতা আছে, নিজৰ ইচ্ছাকৃতভাৱে বিভিন্ন কথাবোৰ কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা উদাহৰণ। কিন্তু তেওঁলোকৰ যিখিনি কথা তেওঁলোকৰ মাজতে আবদ্ধ হৈ থাকে, ৰাইজে গ্ৰহণ নকৰে, ৰাইজে স্বীকাৰ নকৰে। কিয়? অসমৰ ৰাইজ স্বাভিমানী ৰাইজ, অসমৰ ৰাইজৰ বিবেক আছে, অসমৰ ৰাইজৰ ৰাজনৈতিকভাৱে তেওঁলোকৰ চিন্তা এটা আছে। কোনটো কথা সঁচা, কোনটো কথা মিছা ৰাইজে জানে। আৰু লোকতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজৰ বিবেককৈ আৰু একো ডাঙৰ কথা হ'ব নোৱাৰে। আৰু সেইকাৰণে মই ভাল পাইছোঁ যে আজি বৰ্তমানৰ চৰকাৰ, মুখ্যমন্ত্ৰী প্ৰেছ কনফাৰেন্স ওপৰত প্ৰেছ কনফাৰেন্স, ইণ্টাৰভিউ ওপৰত ইণ্টাৰভিউ, সাংবাদিকসকলক ডিনাৰ, আমাৰ ওপৰত হেঁচা, আমাৰ কিছু মানুহৰ ওপৰত তেওঁলোকে পুলিচৰ যোগেদি হেঁচা দিবলৈ বিচাৰিছে। তথাপিও তেওঁ সম্পূৰ্ণভাৱে নিজৰ প্ৰচাৰৰ ক্ষেত্ৰত ফেইল হৈছে। তেওঁলোকৰ কথা ৰাইজে গ্ৰহণ কৰা নাই। আৰু তাৰ বিপৰীত কংগ্ৰেছ দল, আমি এটা সাধাৰণ বাছত উঠি আমি সৰু সৰু সভা আৰু বিভিন্ন ঠাইত আমি গাঁৱৰ ভিতৰত সোমাইছোঁ, বিভিন্ন কথাবোৰ আমি কৈছোঁ, মুখ্যমন্ত্ৰীৰ সম্পৰ্কত কৈছোঁ, মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা মন্ত্ৰী বিধায়কসকলৰ কথাবোৰ কৈছোঁ, আৰু মুখ্যমন্ত্ৰীৰ ঘৰৰ কথাবোৰ কৈছোঁ। আৰু সেইখিনি কথা ৰাইজে আদৰিছে, ৰাইজে স্বাগতম জনাইছে। এতিয়া ৰাইজৰ পৰা আমি আমাক শ্লোগান দিলে, ৰাইজে আমাক এই অসমৰ জনসাধাৰণে আমাক এই শ্লোগান দিলে যে দেশতকৈ মামী ডাঙৰ নহয়। এইটো আমাৰ আৱিষ্কাৰ কৰা বাৰ্তা নহয়, আমি নিজে আৱিষ্কাৰ কৰা, আমি নিজে চিন্তা কৰা নাই। আমি সদায় দেশতকৈ মামা ডাঙৰ নহয় সেয়া লৈ আমি আগবাঢ়ি যাওঁ। কিন্তু আমি যেতিয়া ৰাইজৰ মাজত বিভিন্ন কথা লৈ আমি সোমাই গ'লোঁ, অসমৰ জনসাধাৰণে আমাক ক'লে কি নহয়, এতিয়া আপুনি দেশতকৈ মামা ডাঙৰ নহয় নক'ব, আপোনালোকে ক'ব দেশতকৈ মামী ডাঙৰ নহয়। আৰু চুকে কোণে এতিয়া অসমৰ ভিতৰত এটাহে এই কথা, আৰু আমি অসমৰ জনসাধাৰণৰ লগত আছোঁ। জনসাধাৰণে আমাক যিদৰে স্বাগতম পৰামৰ্শ দিছে, মই জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ তাৰিখত সমগ্ৰ দেশৰ ভিতৰত যি চৰ্চা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কেবিনেটত থকা এগৰাকী মন্ত্ৰী আমেৰিকাৰ যে জেফ্ৰী এপষ্টাইন, যিসকলে নাবালিক ছোৱালীৰ ওপৰত নিৰ্যাতন চলাইছে, তেখেতৰ লগত সুসম্পৰ্ক। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী মোদীৰ পৰা সকলোৱে স্পষ্টীকৰণ বিচাৰিছে যে যিগৰাকীয়ে বেটী বচাও বেটী পঢ়াও এই শ্লোগানটো দিলে, আজি তেওঁলোকৰ কেবিনেটৰ ভিতৰত এগৰাকী মন্ত্ৰীৰ সম্পৰ্ক জেফ্ৰী এপষ্টাইনৰ লগত। আৰু সেইগৰাকীয়ে মন্ত্ৰী কি কয়, সেই ইমেইলৰ ভিতৰত কয় যে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত মিটিং লৈ মই কিবা এটা চৰ্চা কৰিবলৈ বিচাৰোঁ। এনেকুৱা এটা কথা আজি তাৰিখত বিভিন্ন দেশৰ ভিতৰত জেফ্ৰী এপষ্টাইনৰ লগত থকা মন্ত্ৰী, ডাঙৰ ডাঙৰ লিডাৰ চব পদত্যাগ কৰিছে। মাত্ৰ ভাৰতৰ ভিতৰত আমি দেখা পাইছোঁ যে যিগৰাকী মন্ত্ৰী যাৰ সম্পৰ্ক জেফ্ৰী এপষ্টাইন এই আমেৰিকাৰ এই ক্ৰিমিনেল লগত আছে, যাৰ মৃত্যু হ'ল, তেখেতক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া নাই, তেখেতক ৰক্ষণাবেক্ষণ দি আছে। এই সম্পৰ্কত আজি সকলোৱে তেওঁলোকৰ পৰা জানিবলৈ বিচাৰে, সকলোৱে জানিবলৈ বিচাৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰা যে তেওঁ কিয়, কি কাৰণত আমেৰিকাৰ লগত এনেকুৱা এটা চুক্তি কৰিলে যাৰ ফলত আমাৰ খেতিয়কসকলৰ ক্ষতি হ'ব, যাৰ ফলত আমেৰিকাৰ খেতিয়কসকলৰ লাভ হ'ব। আৰু তেওঁলোকৰ খেতিবোৰ ডাঙৰ ডাঙৰ খেতি, তেওঁলোকৰ 100 300 বিঘা 400 বিঘা মানে 1000 বিঘা, তেওঁলোকৰ মানে ধনী ধনী খেতিয়কসকলক সহায় কৰা এনেকুৱা এটা চুক্তি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কিয় চহী কৰিলে, সেইখিনি কথা এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰা আমি জানিবলৈ বিচাৰোঁ। টিকেট কওকচোন, ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী টিকেট কিমান? 18,000, 19,000, 20,000। প্লেনটো নামিছে, কিন্তু দুখীয়া মানুহ প্লেনত উঠিব পৰা নাই। প্লেন নামিছে, আপোনালোকে এয়াৰপৰ্টত যাওকচোন, এক কাপ চাহৰ দাম কিমান কওকচোন? 100 টকা, 150 টকা। কি উন্নয়ন হ'ল? 15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে, এইটো উন্নয়ন নেকি? আপোনালোকে নিজে ভাবিছে।